হাইড্ৰোকাৰ্বন অংশৰ প্ৰতিস্থাপন বিক্ৰিয়া তো ইয়াতে দুটা বিক্ৰিয়া আছে আৰু দুটা বিক্ৰিয়া সহজ এই দুটা আমাৰ লিখে প্ৰথম বিক্ৰিয়াটো লিখা হেলোজেন প্ৰতিস্থাপন বিক্ৰিয়া এটা নাম বিক্রিয়া আছে যেটো কথা বুঝিয়ে থাকে হেলোজেন অপহরণ বিক্রিয়া হেলোজেন প্রতিস্থাপন বিক্রিয়া তো ইয়ারে আগত দুটা বিক্রিয়াৰ কথা মই কম তোমাৰ লগত যদি মনত আছে মই কবা এটা আছে এলডল ঘনীভৱন বিক্রিয়া মনত আছে না অলপ নামটো শুনছ বাকি খিনি পিছত চালে হ'ব জাস্ট এটা কথা কথাই মনত ৰাখবা এলডল ঘনীভৱন বিক্ৰিয়া সেইবিলাক এলডিহাইড বা কিটনল হয় য'ত কি হাইড্ৰোজেন থাকে আলফা হাইড্ৰোজেন থাকে আৰু এলডল ঘনীভৱন বিক্ৰিয়া ঠিক পাছতে আৰু এটা বিক্ৰিয়া কৰিছিল এইটো হৈছে কেনিজাৰৰ বিক্ৰিয়া কেনিজাৰৰ বিক্ৰিয়াটো অকল এলডিহাইডৰ হয় আৰু কেনিজাৰৰ বিক্ৰিয়াত আলফা হাইড্ৰোজেন থাকিব নোৱাৰে ঠিক আছে তো এই বিক্রিয়াটো তোমালোকৰ কাৰ্বক্সিলিক এসিডৰ আলফা হাইড্ৰোজেন থকা যিবিলাক কাৰ্বক্সিলিক এসিড আছে সেইবিলাকৰ হে সংগঠিত হ'ব তো লিখা আলফা হাইড্ৰোজেন যুক্ত কাৰ্বক্সিলিক এসিড আলফা হাইড্ৰোজেন যুক্ত কাৰ্বক্সিলিক এসিডক ৰঙা ফসফৰাছৰ উপস্থিতিত ক্লোৰিন বা ব্ৰোমিনৰ সৈতে বিক্রিয়া হবলৈ দিলে আলফা স্থানত থকা হাইড্ৰোজেন পৰমাণুটো হেলোজেন পৰমাণুৰ দ্বাৰা প্ৰতিস্থাপিত হয় प्रतिस्थापित हुई अल्फा सिंबल तो लिखा अल्फा हेलो कार्बोक्सिलिक एसिड प्रतिस्थापित हुई अल्फा हेलो कार्बोक्सिलिक एसिड प्रस्तुत है এই বিক্রিয়াটো হেল-ভোলার-জেলিনস্কি বিক্রিয়া বলে হেল-ভোলার-জেলিনস্কি বিক্রিয়া বলে বিক্রিয়াটো টান নহয় নামটো অলপ টান ঠিক আছে তো হেল-ভোলার-জেলিনস্কি বিক্রিয়া দেখুৱাবলৈ কন্ডিশনটো কি কাৰ্বক্সিলিক এসিডত কি থাকিব লাগিব আলফা হাইড্ৰোজেন থাকিব লাগিব ঠিক আছে যেনে ফৰ এক্সাম্পল মই জেনেৰেল বিক্রিয়া এটা লিখি দিছো R CH2 COOH তো এই কাৰ্বক্সিল মূলকৰ কাৰ্বনটো কি বুলি কোৱা হয় আলফা কাৰ্বনৰ হাইড্ৰোজেন আছে তো ইয়াক যদি আমি ক্লোরিন বা ব্ৰোমিন যিকোনো এটা লগত মই X বুলি ধৰছো ক্লোরিন বা ব্ৰোমিনক লগত যদি বিক্রিয়া কৰবা দেও কিন্তু কাৰ উপস্থিতিত ৰঙা ফসফৰাছৰ উপস্থিতি বিক্রিয়া কৰিবলৈ দিলে এই আলফা স্থানত থকা এটা হাইড্ৰোজেন
হেলোজেনৰ দ্বাৰা প্ৰতিস্থাপিত হৈ যাব আমনে প্ৰতিস্থাপন মানে গম পাইছো হাইড্ৰোজেনটো ওলব তাৰ কাৰণে হেলোজেনটো হ'ব খালি ইয়াতে এটা ইম্পৰ্টেন্ট কথা আছে কি হেলোজেন আমাৰ এনে আমি চাৰিটা ধৰো ক্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন তাৰ ভিতৰত অকল ক্লোৰিন বা ব্ৰোমিনহে এই বিক্ৰিয়াটো দেখুৱায় এইটো কথাও ইম্পৰ্টেন্ট আয়োডিন বা ক্লোৰিন এই বিক্ৰিয়াটো দেখে ঠিক আছে ফৰ এক্সাম্পল ধৰিলো আমাৰ এটা আৰ সলনি CH3 আছে CH2 COOH সে আমি তাক ব্ৰোমিনৰ লগত বিক্ৰিয়া কৰিব দিলো ইন প্ৰেজেন্স অফ ৰেড ফসফৰাছ তাহলে क्या करता होगा ये अल्फा हाइड्रोजन को होलने आई जब याते ब्रोमीन বিক্রিয়াটো তেনে হয় ঠিক আছে ইয়াতে বিশেষ মাথা লাগানে খালি নামটো অলপ দীঘলীয়া ঠিক আছে অলপমান ভয় লাগে তো মূল কথাটো আৰু একবাৰ আৰম্ভণি পৰা বিক্ৰিয়াটো এনে পঢ়ি চাই মনত ৰাখা আৰু কিন্তু ডাইৰেক্ট যদি মনত ৰাখা লাগে কি আলফা হাইড্ৰোজেন থকা কাৰ্বক্সিলিক এসিড ক্লোৰিন বা ব্ৰোমিনৰ সৈতে ৰঙা ফসফৰাছৰ উপস্থিতিত বিক্ৰিয়া হ'বলৈ দিলে আলফা হাইড্ৰোজেনটো হেলোজেনৰ দ্বাৰা প্ৰতিস্থাপন হৈ যায় এই বিক্ৰিয়াটোকে হেল পোলাৰ জেলিনস্কি বিক্ৰিয়া বলে ঠিক আছে তো দেখি কথা লিখি দিয়া চাৰো এটা মই দি দিছো ওপৰত উদাহৰণ সে এটু অলপ দেখা ভয়া দেখা হ'লেও দিব পাৰে এনেকে সে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰবা দিছি ৰেড ফসফৰাছ ইয়াতে তো আলফা হাইড্ৰোজেন तो क्लोरीन मिश्रित क्लोरीन ने प्रतिस्थापन हो आगे তোমার দুটা তোমার কার্বক্সিলিক অ্যাসিড লিখি দিলা ইয়ারে কোনটোৱে হেল পোলার জেলিনস্কি বিক্রিয়াটো দেখাব তেতিয়া তুমি আলফা হাইড্ৰোজেন আছে না নাই এটো জানিব তোৰ এটা মই আগতে লাইন প্ৰশ্ন কৰিছিলো আৰু একবাৰ মই কৈ দিছো আৰু এটা প্ৰশ্ন দেখাছো এটা হলে লেখা তলত দিয়া কাৰ্বক্সিলিক এসিডৰ কোনটোৱে হেল পোলাৰ জেলিনস্কি বিক্ৰিয়া দেখাব ইয়াতে তোমালোকে গঠনটো আঁকি কিনে মই বাৰু ডাইৰেক্ট গম পাইছো তুমি যদি গম পাবা তেনে ডাইৰেক্ট মেলকি গঠনটো আঁকি ল আলফা স্তম্ভত হাইড্ৰোজেন আছে মানে আছে কোনটো দেখাব ফার্স্ট নে সেকেন্ড ফার্স্ট তো কার্বক্সিলিক এসিডৰ কাষৰ এইটো কাৰ্বন আলফা ইয়াতে হাইড্ৰোজেন আছে ইয়াতে নামটা হবার না দুটা
নামটো এবাৰ চেষ্টা কৰাচোন প্ৰথমটোৰ নাম কি হ'ব সেকেন্ডটোৰ নাম কি এটো মূলক কি বুলি মাতে এটো কি বুলি মাতে এটো কি বুলি মাতে ঠিক আছে নামটো কি টু ফিনাইল প্রোপানোইক এটার নাম কি এম তো বলে CJKLN 2 মিথাইল 2 ফিনাইল প্রোপানোইক এসিড এটা মুখ্য চিহ্ন ঠিক আছে ইয়াতে এটা মুখ্য থেকে মুখ্য চিহ্ন এটালে তো নাম ধরেও কব পারে তোমার যে 2 মিথাইল প্রোপানোইক এসিড আর এনেকুৱা এই দুটাৰ নাম বলা কোনটো গঠনটো যদি নাম দুটাও কৈ দিব পাৰো নাম বলি নামৰ পৰা গঠনটো আশা কৰিব লাগিব ঠিক আছে আহোন তাৰ ভিতৰত কোনটোৱে এলডল ঘূৰ্ণীভৱন দেখাব একেই প্ৰশ্ন এলডিআই কৰি দিল এলডল ঘূৰ্ণীভৱন কোনটোৱে দেখাব প্ৰথমটো আছে না ফাৰ্স্ট আলফা হাইড্ৰোজেন থাকবা লাগিব তাতে আহোন তাৰ ভিতৰত কেমিকেল বিক্ৰিয়া কোনটো দেখাব ঠিক আছে তো এইটো টাইপৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে ঠিক আছে এটো বুজি পাবা আৰু এবাৰ লাষ্টতে মনত কৰা কি বললো আমি বিক্ৰিয়াটো যে আলফা হাইড্ৰোজেন থকা কাৰ্বক্সিলিক এসিডক যদি আমি ক্লোৰিন বা ব্ৰোমিনৰ সৈতে ৰঙা ফসফৰাছৰ উপস্থিতিত বিক্ৰিয়া হ'বলৈ দিও তেনেহলে আলফা স্থানত থকা হাইড্ৰোজেন পৰমাণুটো হেলোজেন পৰমাণুৰ দ্বাৰা প্ৰতিস্থাপিত হয় এই বিক্ৰিয়াটোকে হেল-ভোলাৰ-জেলিনস্কি বিক্ৰিয়া বোলে ওকে নেক্সট we have ইলেক্ট্রোফিলীয় প্রতিস্থাপন বিক্রিয়া এই বিক্রিয়াটো এটার নামটো আমরা বেলেগকে দেয়া আছে ইলেক্ট্রোফিলীয় প্রতিস্থাপন বিক্রিয়া এটাকে বেনজিন চক্র প্রতিস্থাপন বলি দেয়া আছে বেনজিন চক্র প্রতিস্থাপন বেনজিন চক্র প্রতিস্থাপন হেতু ইলেক্ট্রোফিলীয় প্রতিস্থাপন বেনজিন চক্র যদি প্রতিস্থাপন হয় তো কি বলি ইলেক্ট্রোফিলীয় প্রতিস্থাপন বিক্রিয়া এটা ইলেক্ট্রোফিলীয় প্রতিস্থাপন বিক্রিয়া আমরা বারে বারে পড়িছো প্রত্যেকটো চ্যাপ্টারতে আছে না ইলেক্ট্রোফিলীয় প্রতিস্থাপন বিক্রিয়া প্রত্যেকটো চ্যাপ্টারতে থাকে এটা ইয়ারে যেতিয়া বেলেগ বেলেগ চ্যাপ্টারত সেম বিক্রিয়া আছে তাহলে আমি বস্তুটো তুলনা কৰি পঢ়িলি ভাল যে অমুকত এই হৈছে অমুকত এই হৈছে সে হেলোজেনৰ ইলেক্ট্রোফিলীয় প্রতিস্থাপনটো অৰ্থোপেৰা দিক নিৰ্দেশী আছিল মনত আছে না কিন্তু আমাৰ এলডিআই বা কি আছিল মেটা দিক নিৰ্দেশী না এলডিআই কিটোনৰ কাৰ্বক্সিলিক এসিডত গোটেই গিটাতে ইলেক্ট্রোফিলীয় প্রতিস্থাপনটো কি নিৰ্দেশী হ'ব মেটা নিৰ্দেশী হ'ব কিয় মেটা নিৰ্দেশী হয় মেটা নিৰ্দেশী বা অৰ্থোপেৰা নিৰ্দেশী কিয় হয় এই কথাটো বুজাব লাগিলে আমি কি আখৰ আছে সংস্পন্দন গঠন এলডিহাইড কিটোনৰ যেনেকুৱা সংস্পন্দন ইয়াতেও তেনেকুৱা সংস্পন্দন দুই নম্বৰ ইলেক্ট্রোফিলীয় প্রতিস্থাপন বিক্রিয়াৰ আৰু এটা কথা আছিল সক্ৰিয়কাৰী আৰু নিষ্ক্ৰিয়কাৰী দুটা শব্দ পাইছিলা তো এলকোহল OH মূলক বা ইথাৰ OCH3 মূলক এই এলকক্সি মূলক এইবিলাক মূলক আছিল সক্ৰিয়কাৰী তাৰমানে তাহলে ইলেক্ট্রোফিলীয় প্রতিস্থাপন বিক্রিয়াটো হোৱাত সহায় কৰে আৰু এই এলডিহাইড কিটোন কি আছিল নিষ্ক্ৰিয়কাৰী আছিল হেলোজেনৰ হেলোজেনটো নিষ্ক্ৰিয়কাৰী আছিল মনত ৰাখবা মই দেখে দিম বলে এটা কথা ইম্পৰ্টেন্ট তো ইয়াতে দুটা পইণ্ট ভালকে মনত ৰাখবা এলডিহাইড কিটোনৰ নিচিনাতে কাৰ্বক্সিলিক এসিডৰ ইলেক্ট্রোফিলীয় প্রতিস্থাপন বিক্রিয়াটো মেটা নিৰ্দেশী হয় আৰু এই যেটো কাৰ্বক্সিল মূলক আছে এই মূলকটো নিষ্ক্ৰিয়কাৰী মূলক হয় কিয় নিষ্ক্ৰিয়কাৰী মূলক হয় কাৰণ তাহলে কি কৰে বেনজিন চক্ৰটোৰ পৰা ইলেক্ট্ৰন বাহিৰলৈ উলিয়াই লৈ যায় তাহলে ইলেক্ট্ৰন আকৰ্ষী মূলক কাৰ্বক্সিল মূলক ইলেক্ট্ৰন আকৰ্ষী এলডিহাইড মূলক ইলেক্ট্ৰন আকৰ্ষী আৰু কিটোন মূলক কি হয় বা কাৰ্বনিল এই দুটা একেলগে আমি কি মূলক বুলিব কাৰ্বনিল মূলক আৰু কাৰ্বক্সিল মূলক ইলেক্ট্ৰন আকৰ্ষী তাহলে বেনজিন চক্ৰৰ পৰা ইলেক্ট্ৰন নিজৰফালে আকৰ্ষণ কৰি বেনজিন চক্ৰত ইলেক্ট্ৰনৰ পৰিমাণ কমাই দিয়ে আৰু ইলেক্ট্ৰোফাইল বিলাক কি ইলেক্ট্ৰোফাইল মানে হৈছে ইলেক্ট্ৰন প্ৰেমী যদি ইলেক্ট্ৰন বেছিকে থাকিব তাহলে ইলেক্ট্ৰন তাতে যাব এটা ইয়াৰ পৰা বেনজিন চক্ৰটোৰ পৰা ইলেক্ট্ৰন কমি গৈছে তো ইলেক্ট্ৰোফাইলটো ইয়াতে যাব আগৰ তুলনাত বেয়া পাব হয়না এটা একদম বিশুদ্ধ বেনজিন আছে আৰু এটা তোমাৰ ধৰা বেনজোইক এসিড আছে
আৰু ইলেক্ট্ৰফাইলটো হাতৰ অপচন আছে যে ই বেনজিনতো যাব পাৰে বেনজয়িক এসিডতো যাব পাৰে ইলেক্ট্ৰফাইলটো কাক বাছি ল'ব বেনজিনত বাছি ল'ব কাৰণ বেনজিনত এই চক্ৰটোত ইলেক্ট্ৰনৰ পৰিমাণ বেনজয়িক এসিডতকৈ বেছি আছে এই যে ইলেক্ট্ৰন বাহিৰ কৰিলে ইয়াৰ একটোৱে নিষ্ক্ৰিয় অৱস্থিত মানে আলটিমেট বুজি পাইছে না তো তাতে এই কথাটা প্ৰথমতে লিখা কাৰ্বক্সিল মূলক ইলেক্ট্ৰন আকৰ্ষিক কাৰ্বক্সিল মূলক ইলেক্ট্ৰন আকৰ্ষী মূলক ই বেনজিন চক্ৰৰ পৰা ইলেক্ট্ৰন আকৰ্ষণ কৰি বেনজিন চক্ৰৰ পৰা ইলেক্ট্ৰন আকৰ্ষণ কৰি বেনজিন চক্ৰটোত ইলেক্ট্ৰন আকৰ্ষণ কৰি বেনজিন চক্ৰটোত ইলেক্ট্ৰনৰ ঘনত্ব কমাই দিয়ে এয়ে কাৰ্বক্সিল মূলকে নিষ্ক্ৰিয়কাৰী মূলক হিচাপে ক্ৰিয়া কৰে কাৰ্বক্সিল মূলকে নিষ্ক্ৰিয়কাৰী মূলক হিচাপে ক্ৰিয়া কৰে কাৰ্বক্সিল মূলক মেটা দিশ নিৰ্দেশক হিচাপে বিক্ৰিয়াত ভাগ লয় কাৰ্বক্সিল মূলক মেটা দিশ নিৰ্দেশক হিচাপে বিক্ৰিয়াত ভাগ লয় ইয়াক সংস্পন্দন গঠনৰ সহায়ত বুজিব পৰা যায় ইয়াক সংস্পন্দন গঠনৰ সহায়ত বুজিব পৰা যায় তো এলডিহাইডৰ কিটনৰ যি সংস্পন্দন গঠন আছিল ইয়াতে একে হ'ব এলডিহাইড বা কিটনৰ এই OH মূলকটোৰ সৈতে OH মূলকটোৰ ফলত ই থাকে এলডিহাইড হলে হাইড্ৰোজেন থাকে কিটন হলে অ্যালকাইল মূলক থাকে বাকিখিনি একেই তো ই কি কৰিব বেনজিন চক্ৰটোৰ পৰা ইলেক্ট্ৰন বাহিৰত উলিয়াই লৈ গ'লে ইয়াতে প্ৰথম যিটো গঠন আছে এই গঠনটো ইয়াতে অৰ্থ স্থানটো কি হয় ধনাত্মক হ'ব আৰু এই প্ৰচেছটো বাৰে বাৰে ৰিপিট হৈ যায় থাকিব পেৰা স্থানটো ধনাত্মক হ'ল নেক্সট আৰু অৰ্থ স্থানটো ধনাত্মক হৈছে আৰু লাষ্টত তুমি যদি বিচৰা এইটো গঠন লাষ্টৰ গঠনটো আঁকি দিবা তো ইয়াতে অৰ্থ আৰু পেৰা স্থানটো কি হৈ আছে ধনাত্মক হৈ আছে আৰু ইলেক্ট্ৰফাইলে কি ভাল পায় ঋণাত্মক ভাল পায় তো তাত এই অৰ্থ আৰু পেৰা লাগবা দৰকাৰ নাই কি কোড লাগবা লাগিব মেটাত লাগবা লাগিব
সংস্পন্দনৰ ফলত বেঞ্জিন চক্ৰটোত সংস্পন্দনৰ ফলত বেঞ্জিন চক্ৰটোৰ ঊৰ্ধ্ব আৰু পেৰা স্থানত ইলেক্ট্ৰনৰ ঘনত্ব অধিক কমি যায়। সেয়েহে ইলেক্ট্ৰোফাইল সমূহ মেটাস্থানত প্ৰতিস্থাপিত হয়। ইলেক্ট্ৰোফাইলসমূহ মেটাস্থানত প্ৰতিস্থাপিত হয়। দুটা উদাহৰণ কিতাপত দিয়া আছে। তো ইলেক্ট্ৰোফাইলৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণসমূহ মনত আছে না নাই? হেলোজেনেশন, নাইট্ৰেশন, সালফোনেশন, ফ্ৰিডেলক্ৰাফ্ট এলকাইলেশন আৰু ফ্ৰিডেলক্ৰাফ্ট এসাইলেশন। তাৰে প্ৰথম তোমালোকৰ নাইট্ৰেশন বিক্ৰিয়াটো দিছে। ইয়াত আৰু এটা কথা আছে বহুত ইম্পৰ্টেন্ট, সেইটো পৰীক্ষাত বহুতবাৰ আহিছে 1 মাৰ্ক কনসেন্ট্ৰেটেড সালফোনেশন। এইটো আমি কি বিক্ৰিয়া করছো? সালফোনেশন, নাইট্রেশন না কি বিক্রিয়া করছো? নাইট্রেশন। তো এনো তো মূলত কোন স্থানে প্রতিস্থাপিত হবে? আমরা কোনটা কই দিল? একটু অর্থ একটু আর একটা দিছে তোমার হেলোজেনেশন। উদাহরণ দুটোকে একটু লেখা আর লেখা হেলোজেনেশন। তো ইলেক্ট্রোফিলিয়া প্রতিস্থাপন হেলোজেনেশন কৰিব লাগিয়া হলে আমি সে হেলোজেন ব্রোমিন যোগ করছো এটা আমি ঘটক লাগবো, তাই না? আমি ফিনলৰ এটা কথা পাইছিলো, মনত আছে না? ফিনলৰ হেলোজেনেশনৰ অনুঘটকটো ব্যৱহাৰ কৰিব লগা আছিল নেকি? না। কিয় নালগে? ইয়াকে লাগছে অনুঘটকটো, তাতে নালগিছিল। কিয় নালগিছিল? OH মূলকটো সক্রিয় করে আর COH মূলকটো নিষ্ক্রিয় করে, এই কারণে অনুঘটকটো লাগে। এই দুটা কথার উপরতে পরীক্ষা তুলনামূলক প্রশ্ন আহিব যে ধরা এনেকে দিলা যে বেনজয়িক এসিডৰ হেলোজেনেশনৰ অনুঘটকৰ প্ৰয়োজন হয় কিন্তু ফিনলত নহয়। তাৰ কাৰণ কি? কাৰণ OH মূলকটো সক্রিয়কারী, COH মূলকটো নিষ্ক্রিয়। আৰু ইয়াতে এটা কমন কোৱেশ্চন আছে, এই দুটা লেখাৰ বস্তু লেখা। কাৰণ দলুৱা প্ৰশ্ন লিখা, এইটো কিন্তু আইসতে আগতে ইম্পৰ্টেন্ট লিখি থবা। কাৰণ দলুৱা কার্বক্সিলিক এসিডে ফ্রিডেলক্রাফ্ট বিক্রিয়া নেদেখুৱায়। কার্বক্সিলিক এসিডে ফ্রিডেলক্রাফ্ট বিক্রিয়া নেদেখুৱায়। এক নম্বরের প্রশ্ন, বেশি জানা প্রশ্ন না। এক নম্বরের রিপোর্ট প্রশ্নটো উত্তরটো লিখা। কার্বক্সিলিক এসিডে ফ্রিডেলক্রাফ্ট বিক্রিয়া নেদেখুৱায় কারণ
কার্বক্সিল মূলক নিষ্ক্রিয়কারী কারণ কার্বক্সিল মূলক নিষ্ক্রিয়কারী আর এই মূলকে বিক্রিয়াটোর ব্যবহার হওয়া অনুঘটক এই মূলকে বিক্রিয়াটোর ব্যবহার হওয়া অনুঘটক AlCl3 অ্যালুমিনিয়াম ক্লোরাইড AlCl3 লগত বান্ধনী গঠন করে বিশেষ ইয়াতে বুঝব লগা নাই যদি সৰু কথা এটা দেওঁ এই লাষ্টৰ ঘটনাটো মই কৈ দিওঁ এই বান্ধনী গঠন কৰে বুলি কৈছো তো আসলে AlCl3 এই AlCl3 কামটো হৈছিল কি লিউইস আমাৰ টিটেলবাৰ পৰা এনকাইলেশন বিক্ৰিয়া এলকাইলেশন বিক্রিয়া আমি এলকাইল হেলাইট বিক্রিয়া করব হয়না তো AlCl3 কামটো হৈছে কি এই ক্লোরিন যেটো আছে বান্ধনীৰ সৈতে ক্লোরিনটো এলুমিনিয়ামৰ বান্ধনী যেটো লৈ দিব কি ইয়াতে লৈ যাব CH3 এটো লৈছে ইলেক্ট্ৰোফাইল উৎপন্ন কৰা কাম হৈছে ইয়াৰ AlCl3 কামটো কি ইলেক্ট্ৰোফাইল উৎপন্ন কৰা কিন্তু যেতিয়া আমি তাক ধৰা বেনজোইক এসিডৰ লগত বিক্রিয়া কৰিব দিম কি কৰে এই AlCl3 মূলক ইয়াৰ দুটা ইলেক্ট্ৰন লাগে মূল কথা হৈছে এলুমিনিয়ামৰ 2 4 6টা ইলেক্ট্ৰন আছে তাৰ কাৰণে দুটা ইলেক্ট্ৰন লাগে কি এই ক্লোৰিনৰ বান্ধনীটো ভাঙি আনা তাৰ অলপ বেছি প্ৰবলেম এই কাৰণে কি কৰিব এই অক্সিজেনত থকা ইলেক্ট্ৰন দুটা নিজৰ লগত লৈ যাব তাৰমানে ইয়াতে বান্ধনীটো কাৰ্বন মাজত গঠন হ'ল অক্সিজেন আৰু এলুমিনিয়াম ক্লোৰাইড তো ইয়াৰ কামটো হৈছে ইলেক্ট্ৰোফাইল উৎপন্ন কৰা কিন্তু নিজে যে অক্সিজেনৰ লগত বান্ধনী গঠন কৰলা ইলেক্ট্ৰোফাইল উৎপন্ন হ'ব না ইলেক্ট্ৰোফাইল উৎপন্ন যদি নহয় বিক্রিয়াটো সম্পাদিত হ'ব না তো এই কারণটোৰ কাৰণে মেইনলি এইটো কাৰণৰ কাৰণে মানে AlCl3 কাৰ্বক্সিল মূলকৰ সৈতে বান্ধনী গঠন কৰে এই কাৰণে বেনজোইক এসিড বা এৰোমেটিক কাৰ্বক্সিলিক এসিড বিলাকে ইলেক্ট্ৰনীয় প্ৰতিস্থাপন বিক্ৰিয়া যিটো টিডেলগ্ৰাফ বিক্ৰিয়া আছে এই বিক্ৰিয়াটো নিৰ্দেশ কৰে আপোনাৰ ইয়াতে আমাৰ এই চেপ্টাৰটো শেষ তো চেপ্টাৰটো দীঘলীয়া আছিল তাৰপিছত তোমালোকে কিতাপত পঢ়ি চাবা দুইটা পইণ্ট মই দিয়াও নাই যেনে কাৰ্বক্সিলিক এসিডৰ ব্যৱহাৰ ক'ত ব্যৱহাৰ হয় ইয়াতে লেখা আছে ৰবৰ বস্ত্ৰশিল্প ৰঞ্জন চামৰা বিদ্যুৎ লেপৰ শিল্পত মিথানয়িক এসিড ব্যৱহাৰ কৰা হয় দ্ৰাৱক হিচাপে খাদ্য উদ্যোগত ভিনেগাৰ হিচাপে ইথানয়িক এসিড ব্যৱহাৰ কৰা হয় নাইলন 6.6 পণ্য উৎপাদনত হেক্সা ডাই এইবিলাক কিন্তু তোমালোকে পঢ়িবা দেই পৰীক্ষা প্ৰশ্ন আহি যাব পাৰে যে চামৰা উদ্যোগত কি ব্যৱহাৰ হয় ঠিক আছে ভিনেগাৰ কি আচলতে ভিনেগাৰ মানে বেলেগ কোনো ইথানয়িক এসিড ওকে এনেকে বাকি খাদ্যদ্ৰব্য সংৰক্ষণত সোডিয়াম বেনজোইট ব্যৱহাৰ কৰা হয় আমি যে ঠাণ্ডা খাওঁ চিপছ খাওঁ এইবিলাক বহুত দিনলৈকে বয়া নহলে যি ৰাখে কি ব্যৱহাৰ কৰে তাতে বেনজোইট ব্যৱহাৰ কৰে ঠিক আছে সোডিয়াম বেনজোইট সাবুন আৰু অপমাৰ্জকৰ পণ্য উৎপাদনত উচ্চ নৱীকৰণ ফেটি এসিড ব্যৱহাৰ কৰা হয় তো ফেটি এসিড কাৰ্বলেটৰ আৰম্ভণিতে লেখা আছে তো এইখিনি কথা তুমি পঢ়ি চাবা ঠিক আছে বাকি মই বিক্ৰিয়াখিনিৰ কথা ক'লোৱে একবাৰ তুমি নোটটো আৰম্ভণিৰ পৰা চাই যাও কিবা কাৰণত মোৰ যদি কিবা ৰৈ গৈছে তেনেহ'লে এখিনি ওলাই যাব মই কৈ যাম আৰু মই যেনেকৈ এটা কৈ যাম নাচবে তুমি পঢ়োতে তোমাৰ আৰু এনেকৈ নাচবে কথাখিনি মনত থাকিব লাগিব ঠিক আছে একদম আৰম্ভণিতে তোমাৰ নাম লিখা কিবা লিখা এইবিলাকৰ কথা আছে নাম তো এলডিহাইড আৰু কিটোনক কাৰ্বনিল যৌগ বুলি কোৱা হয় কাৰণ তাতে C ডাবল বন্ড O এই মূলকটো থাকে ঠিক আছে আৰু C ডাবল বন্ড O মূলক থকা আৰু বহুত যৌগ আছে যেনে এস্টাৰতো C ডাবল বন্ড O মূলক থাকে এসিড ক্লোৰাইডতো থাকে এনহাইড্ৰাইডতো থাকে এমাইডতো থাকে এইবিলাক আমি লিখছো C ডাবল বন্ড O মূলক তাতে থাকে কিন্তু সেইবিলাকক কাৰ্বনিল যৌগ বুলি নকয় কাৰ্বনিল যৌগ বুলি অকল কাক কয় এলডিহাইড আৰু কিটোনক কয় তাৰপিছত আমি যদি কাৰ্বনিল মূলকৰ গঠনটো চাবা যাওঁ
বন্ধনটো চাবা গলে আমি দেখা পাও তাতে কার্বনটো sp2 সংকৰণ হৈ আছে sp2 সংকৰণ যদি হৈ থাকে তেনহলে তাত কি হয় এই যৌগটো সমতলীয় হয় সমতলীয় ত্ৰিভুজ আকাৰ আৰু বান্ধনিক আকাৰ মাজৰ কোণটো প্ৰায় 120 ডিগ্ৰী হয় তাৰ পাছত আমি প্ৰস্তুত প্ৰণালী পঢ়িছিলো কি জানি তো প্ৰস্তুত প্ৰণালী আমি তিনি প্ৰকাৰৰ প্ৰস্তুত প্ৰণালী পঢ়িছিলো এলডিহাইড আৰু কিটনৰ প্ৰথম আমি এনেকুৱা প্ৰস্তুত প্ৰণালী পঢ়িছো য'ত এলডিহাইড উৎপন্ন হ'ব পাৰে কিটন উৎপন্ন হ'ব পাৰে তাৰে প্ৰথম বিক্ৰিয়াটো আছিল এলকহলৰ জাৰণৰ দ্বাৰা হয়না প্ৰাইমাৰী এলকহলক যদি আমি এটা এলকহল চেপ্টাৰতে পঢ়ি আছো কাৰণে আমি এটা বেছি লেখা নাই প্ৰাইমাৰী এলকহলক যদি আমি মৃদু জাৰক পদাৰ্থৰ দ্বাৰা যেনে CrO3 দ্বাৰা আমি জাৰণ কৰো তেনেহলে প্ৰাইমাৰী এলকহলৰ পৰা এলডিহাইড উৎপন্ন হয় আৰু 2 ডিগ্ৰী সেকেন্ডাৰী এলকহলৰ পৰা কিটোন উৎপন্ন হয় দুই নম্বৰ বিক্ৰিয়াটো আমি পঢ়িছিলো হাইড্ৰোজেন অপসাৰণ বিক্ৰিয়া হয় না তো তাত আমি এটো আমি এর আগৰ চেপ্টাৰটোতে পঢ়িছিলো যে প্ৰাইমাৰী এলকহলৰ ভাপ যদি কপাৰ বা সিলভাৰ ধাতুৰ ওপৰেদি 573 কেলভিন উষ্ণতাত পাস কৰি প্ৰবাহিত কৰো তেনেহলে প্ৰাইমাৰী এলকহলৰ পৰা হয় এলডিহাইড সেকেন্ডাৰী এলকহলৰ পৰা হয় কিটোন আমি লেকচনা দেখা নাই মোৰ মনত নাই কিন্তু এই বিক্ৰিয়াটো 3 ডিগ্ৰী এলকহলেও দেখায় 3 ডিগ্ৰী এলকহলে এই বিক্ৰিয়াটো কি উৎপন্ন কৰে মনত আছে এলকহল চেপ্টাৰটোত লেখা আছে 3 ডিগ্ৰী এলকহলে এই বিক্ৰিয়াটো এলকিন উৎপন্ন কৰে মনত ৰাখা এটা আইছিল পৰীক্ষাত মই কি দিছো চাবা লাগে এলকহলত আছে তাৰ পাছত আমি ফাৰ্স্ট ইয়াৰত পাও বিক্ৰিয়া এটা কৰিছিল এটো হৈছে ওজোনোলাইসিস বিক্ৰিয়া ওজোনোলাইসিস এলকিনৰ পৰা আমি উৎপন্ন কৰি আছো আলটিমেটলি ঠিক আছে এলকিনৰ ওজোনোলাইসিসৰ দ্বাৰা এলকিনক যদি ওজনৰ সৈতে বিক্ৰিয়া কৰিব দিয়া হয় তেনেহলে মাজতে ওজোনয়েড উৎপন্ন হয় আৰু ওজোনয়েডক জিংক আৰু পানীৰ সৈতে বিক্ৰিয়া হ'বলৈ দিলে এলকিনটো মতে এলডিহাইড হ'ব পাৰে নাইবা কিটোন হ'ব পাৰে এটো এলকিনটোৰ ওপৰত নিৰ্ভৰ কৰিব এলডিহাইড হ'ব না কিটোন হ'ব বা দুটাই উৎপন্ন হ'ব পাৰে 3 নম্বৰ বিক্ৰিয়াটো পঢ়িছিলো আমি এলকাইনৰ জলযোজন হয়না এলকাইনক যদি আমি মাৰ্কিউৰিক সালফেট আৰু সালফিউৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰিব দিও প্ৰথমতে ইনল যৌগ উৎপন্ন হয় কিন্তু ইনল যৌগবিলাক দুষ্টিত হয় আৰু সেই কাৰণে তাৰ টটোমাৰিজম বুলি এটা ঘটনা হৈ পেলাই এলডিহাইড বা কিটোন উৎপন্ন হ'ব পাৰে ইম্পৰ্টেন্ট কথাটো হৈছে কি এই বিক্ৰিয়াটো only একমাত্ৰ ইথাইনৰ পৰা এলডিহাইড উৎপন্ন হয় আন যিকোনো এলকাইনৰ পৰা তোমাৰ উৎপন্ন হয় কিটোন তাৰ পিছত আমি পঢ়িছিলো এলডিহাইডৰ প্ৰস্তুত প্ৰণালী প্ৰথম বিক্ৰিয়াটো আছিল এসিড ক্লোৰাইডৰ পৰা এসিড ক্লোৰাইডক যদি আমি হাইড্ৰোজেনৰ সৈতে বিক্ৰিয়া কৰিব দিও অনুঘটকৰ উপস্থিতিত তেনেহলে এলডিহাইড উৎপন্ন হয় এই বিক্ৰিয়াটো ৰজেনমান বিজাৰণ বোলে ইয়াতে যেটো অনুঘটক ব্যৱহাৰ হৈছে এটোৰ নাম হৈছিল PDBASO4 আৰু এই অনুঘটকটোৰ নাম হৈছিল লিন্ডলাৰৰ অনুঘটক তাৰ পিছত বিক্ৰিয়াটো আছিল নাইট্ৰাইল আৰু এষ্টাৰৰ পৰা প্ৰথম নাইট্ৰাইলৰ পৰা নাইট্ৰাইলক যদি এসেনশিয়াল আৰু HCl সৈতে বিক্ৰিয়া কৰিব দিও প্ৰথমতে এটা যুক্ত যৌগ উৎপন্ন হয় তাৰ পিছত তাৰ জল বিশ্লেষণ কৰিলে এলডিহাইড উৎপন্ন হয় এই বিক্ৰিয়াটোক ষ্টিফেন বিক্ৰিয়া বোলে নাইট্ৰাইলক আমি আৰু বেলেগ ধৰণৰ এলডিহাইড বুলি নিবা পাৰো তাৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব ডাইবেল H ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্রাইড হয়না ডাই আইসোবিউটাইল এলুমিনিয়াম হাইড্রাইডৰ সৈতে বিক্ৰিয়া কৰিব দি জল বিশ্লেষণ কৰিলেও এলডিহাইড উৎপন্ন হয় একেদৰে এষ্টাৰক যদি আমি ডাইবেল H ৰ দ্বাৰা বিক্ৰিয়া কৰিব দিও তেনেহলে তাৰ পৰা এলডিহাইড উৎপন্ন হয় তাৰ পাছত আমি পঢ়িছিলো হাইড্ৰোকাৰ্বনৰ পৰা মিথাইল বেনজিনৰ পৰা ক্ৰোমাইন ক্লোৰাইডৰ সৈতে বিক্ৰিয়া প্ৰথম বিক্ৰিয়াটো আৰু এই বিক্ৰিয়াটোৰ নাম আছিল এটাৰ্ড বিক্ৰিয়া হয়না তো টলুইনক যেতিয়া আমি ক্ৰোমাইন ক্লোৰাইডৰ সৈতে বিক্ৰিয়া কৰিব দিও প্ৰথমতে এটা ক্ৰোমিয়ামৰ জটিল যৌগ উৎপন্ন হয় তাক আমি জল বিশ্লেষণ কৰিলে বেনজেলডিহাইড উৎপন্ন হয় এই বিক্ৰিয়াটো এটাৰ্ড বিক্ৰিয়া বোলে নেক্সট বিক্ৰিয়াটো প্ৰায় একে ধৰণৰ খালি আমি ক্ৰোমিক অক্সাইড আৰু এসিটিক এনহাইড্ৰাইডৰ সৈতে বিক্ৰিয়া কৰিব দিব লাগে ইয়াৰ কোনো নাম নাই বিশেষ এটা একে ধৰণৰ আছিল বিক্ৰিয়াটো তাৰ পাছত আছিল টলুইনৰ ক্লোৰিনেশন তাৰ পিছত জল বিশ্লেষণ হয়না শাখা শৃংখল ক্লোৰিনেশন তাৰ পিছত জল বিশ্লেষণ আৰু লাষ্টৰ বিক্ৰিয়াটোৰ নাম বিক্ৰিয়াটো হৈছে গেটাৰমান কোষ বিক্ৰিয়া এটা মনত ৰাখা গেটাৰমান কোষ বিক্ৰিয়া বেনজিনক কাৰ সৈতে বিক্ৰিয়া কৰিব দিয়া হয় কাৰ্বন মনোক্সাইড আৰু HCl কাৰ উপস্থিতিত এলুমিনিয়াম ক্লোৰাইড নাইবা কিউপ্ৰাছ ক্লোৰাইডৰ উপস্থিতি
তাৰ পিছত আমি পঢ়িলো কিটনৰ প্ৰস্তুত প্ৰণালী ইয়াতে প্ৰথমটো এসিড ক্লোৰাইডৰ পৰা কিন্তু ইয়াতে ডাইএলকাইল কেডমিয়ামৰ কথা আছে তো কেডমিয়াম ক্লোৰাইডক ব্ৰিগনাট বিকাৰকৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিলে ডাইএলকাইল কেডমিয়াম উৎপন্ন হয় ডাইএলকাইল কেডমিয়ামক এসিড ক্লোৰাইডৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিলে কিটন উৎপন্ন হয় তাৰ পাছত আমি পঢ়িলো নাইট্ৰাইলৰ পৰা নাইট্ৰাইলক ব্ৰিগনাট বিকাৰকৰ সৈতে বিক্ৰিয়া কৰিবলৈ দি যিটো যৌগ উৎপন্ন হ'ব তাক আমি যদি জল বিশ্লেষণ কৰো তেনেহলে উৎপন্ন হয় কিটন আৰু লাষ্টৰ বিক্ৰিয়াটো হৈছে তোমাৰ ইলেক্ট্ৰফিলিয়া প্ৰতিস্থাপন বিক্ৰিয়া আলটিমেটলি হেতু ফিডেল গ্ৰাফ এসাইলেশন বিক্ৰিয়া ঠিক আছে বেনজিনত ফিডেল গ্ৰাফ এসাইলেশন বিক্ৰিয়া এসিটোফেনন এনেকুৱা উৎপন্ন হয় এইখিনি যে প্ৰস্তুত প্ৰণালী ইয়াৰ পিছত আমি পঢ়িলো ভৌতিক ধৰ্মৰ প্ৰথম ধৰ্মটো হৈছে তোমাৰ উতলাংক তো এলডিহাইড বা কিটনৰ উতলাংক প্ৰায় সমান আণবিক ভৰৰ এলকহলতকৈ কম হয় ইথানলতকৈ বেছি এলকহলতকৈ কম হয় তাৰ কাৰণটো হৈছে কি এলকহলত হাইড্ৰোজেন বন্ধনী থাকে কিন্তু কিটনত ডিমেৰু আন্তঃক্ৰিয়া থাকে এলডিহাইড আৰু কিটনৰ ভিতৰত কাৰ বেছি হয় কিটনৰ অলপমান বেছি হয় এইটো কথা কিতাপত নাই কিন্তু মই দি দিছো মনত ৰাখবা সমযোগী এলডিহাইড আৰু কিটনৰ ভিতৰত কিটনৰ উতলাংকৰ মানটো এলডিহাইডতকৈ প্ৰায় অলপমান বেছি হয় কিয় বেছি হয় কাৰণ কিটন মূলকটো সুস্থিৰ হয় এলডিহাইডৰ তুলনাত নেক্সট এলডিহাইড আৰু কিটনৰ দ্ৰৱণীয়তা পঢ়িছিলো আমি এলডিহাইড আৰু কিটনৰ পানী দ্ৰৱণীয় হয় কাৰণ ইহঁতে পানীৰ সৈতে হাইড্ৰোজেন বন্ধনী গঠন কৰিব পাৰে কিন্তু এলকাইল মূলকটো যিমানে ডাঙৰ হৈ যায় মনত ৰাখবা যিকোনো ক্ষেত্ৰতে এলকাইল মূলকটো যিমানে ডাঙৰ হৈ যাব সিমানে তাহাঁতৰ দ্ৰৱণীয়তা কমি যায় তাৰ পিছত আমি পঢ়িলো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰথম বিক্ৰিয়াটো সবতছে দীঘল আমাৰ আছিল তাতে আমাৰ 2 দিন গুচি গৈছে এটো হৈছে নিউক্লিওফিলিয় যোজন বিক্ৰিয়া হয়না নিউক্লিওফিলিয় যোজন বিক্ৰিয়াত আমাৰ এই যেটো কাৰ্বনিল মূলক আছে এই কাৰ্বনিল মূলকটো কি হয় এই কাৰ্বনিল মূলকটো ধনাত্মকভাৱে আহিব হইতে কাৰণ অক্সিজেন বেছি বিদ্যুৎ ঋণাত্মক তো নিউক্লিওফাইল এটা আহি এই কাৰ্বনটোৰ সৈতে যোগ হ'ব পাৰে ঠিক আছে তো ইয়াতে ক্রিয়া বিধিটো লেখা নেদে কিন্তু মনত ৰাখবা কাৰ্বনিল মূলকৰ সংকৰণ sp2 আৰু যোজনটো হৈ যোৱাৰ পিছত তাই কাৰ্বনৰ সংকৰণ কিমান হৈ যায় sp3 সমতুল্যৰ পৰা ই কি হৈ যায় স্তৰূপলৈকে ওকে ইম্পৰ্টেন্ট বুজবা লগা কথা এখিনিয়ে এলডিহাইড আৰু কিটনৰ ভিতৰত নিউক্লিওফিলিক যোজন বিক্ৰিয়াৰ প্ৰতি সক্ৰিয়তা কাৰ বেছি এলডিহাইডৰ না কিটনৰ ডাইৰেক্ট কার বেশি এলডিহাইডৰ সক্ৰিয়তা বেছি না কিটনৰ সক্ৰিয়তা বেছি হা এনে বুজা বাকি মনতে ৰাখবা লাগিব বুজা কথাগিলা তুমি অনু কবা লাগিব মই কৈছিলো এলডিহাইডৰ সক্ৰিয়তা বেছি না কিটনৰ সক্ৰিয়তা বেছি দিছু না নাই সক্ৰিয়তা বুলি কবি এলডিহাইডৰ সক্ৰিয়তা বেছি প্ৰথম কথা কাৰ সক্ৰিয়তা বেছি এলডিহাইডৰ বেছি কিয় বেছি দুটা কারণৰ বেছি এটা আছে ষ্টেৰিক প্ৰভাৱৰ কাৰণে আৰু এটা আছে ইলেক্ট্ৰনীয় কাৰণ ইলেক্ট্ৰনীয় কি প্ৰভাৱ বুলি দিছো এটো হৈছে তোমাৰ আবেগিক প্ৰভাৱৰ কাৰণে তো চাবা এলডিহাইড বিলাকৰ একফালে হাইড্ৰোজেন থাকে আৰু সেইকাৰণে নিউক্লিওফাইলটো সহজতে আহি কাৰ্বনৰ সৈতে যোগ হ'ব পাৰে বাধা কম পায় আৰু ইলেক্ট্ৰন এইটো আবেগিক প্ৰভাৱ মানে হৈছে ইলেক্ট্ৰন দিয়া প্ৰভাৱ তো কিটনৰ দুই ফালৰ পৰা এই কাৰ্বনটো ইলেক্ট্ৰন দি ইলেক্ট্ৰন এই কাৰ্বনটো ধনাত্মক মানটো কমাই দিয়ে ধনাত্মক মানটো কমাই দিলে নিউক্লিওফাইলে সহজতে দিয়া হয় আমাৰ কিটনৰ হ'ব এনা তো কৰি থাকা মই ডিটেইলছ লিখি দিছো নেক্সট 2 নম্বৰ ইয়াতে আৰু এটা কথা মই কৈছিলো কি জানি যে এৰোমেটিক যিবিলাক এলডিহাইড বা কিটন আছে এৰোমেটিক এলডিহাইড বা কিটন বিলাকৰ কি হয় এইটো সক্ৰিয়তাটো কি হয় কম হয় কিয় কম হয় কাৰণ কাৰ্বনটোৰ ফালে ইলেক্ট্ৰন বেছিকৈ গুচি আহে অক্সিজেনৰ পৰা 2 নম্বৰ কথা ইয়াতে আৰু লাষ্ট এটা কথা কৈছিলো যে যদি তোমাৰ এলডিহাইড বা এৰোমেটিক এলডিহাইড বা কিটনত যদি ইলেক্ট্ৰন মানে আকৰ্ষীমূলক থাকে তেনেহলে তাৰ সক্ৰিয়তাটো বাঢ়ি যায় বিকৰ্ষীমূলক থাকিলে ইলেক্ট্ৰনৰ সক্ৰিয়তাটো কমি যায় তার উপর আমি প্রশ্ন প্রস্তুত দুই এটা কিতাবত থকা প্রশ্ন লিখছো আমি লাগে এখনি হৈছে প্রক্রিয়াটার কথা তার পাছত আমি পঢ়িছিলো কেইটামান পাঁচটা আমি পঢ়িছো তাতে উদাহরণ প্রথম উদাহরণ হইছে HCl এর সৈতে বিক্রিয়া
তো তাতে এটা সৰু প্ৰশ্ন আছে মই কি জানি প্ৰশ্ন হিচাপত দিছনা দিয়াতে গম পোৱা নাই HCl ৰ সৈতে যেতিয়া আমি বিক্ৰিয়া কৰো তাত আমি এটা ক্ষাৰ ব্যৱহাৰ কৰো যেনে HCl ৰ সৈতে বিক্ৰিয়াটো ক্ষাৰৰ উপস্থিতিত বিক্ৰিয়া কৰা হয় কিয় কৰা হয় ইয়াতে বিক্রিয়া করা হয় তো এনে লিখাটো এক লাইন লিখিলা ক্ষাৰৰ উপস্থিতি সংঘটিত কৰা হয় তাৰপিছত এক লাইন তাতে এড কৰি দিয়া ক্ষাৰৰ উপস্থিতি নিউক্লিওফাইলটো ক্ষাৰৰ উপস্থিতি নিউক্লিওফাইল Cl নিগেটিভ এই লাইনটো last line সংগঠিত করা হয় এক লাইন করা হয় ক্ষাৰৰ উপস্থিতি নিউক্লিওফাইল Cl নিগেটিভ সহজতে উৎপন্ন হয় কিয় কৰা হয় বুলি যদি সুধে যে এলডিহাইড বা কিটোনৰ HCl ৰ সৈতে কৰা বিক্ৰিয়াটো ক্ষাৰক অনুঘটকৰ উপস্থিতিত কৰা হয় কাৰণ লৈছে কি ক্ষাৰৰ উপস্থিতিত নিউক্লিওফাইলটো সহজতে উৎপন্ন হয় ঠিক আছে তাৰ পাছত বিক্ৰিয়াটো আছিল সোডিয়াম হাইড্ৰোজেন সালফাইডৰ সৈতে বিক্ৰিয়া এই বিক্ৰিয়াটো এলডিহাইডে ভালকে দেখয় ভালকে কৰি চাবা এলডিহাইডটো সমুখী হয় কিন্তু কিটোনৰ বিক্ৰিয়াটো বাওমুখী হয় আর এই বিক্রিয়াটোৰ দ্বাৰা আমি এলডিহাইডক কিটোনৰ পৰা কি কৰিব পাৰো পৃথক কৰিব পাৰো বা এলডিহাইডক আমি বিশুদ্ধকৰণ কৰিব পাৰো তাৰ পাছত যে গ্ৰিগনাৰ বিকাৰকৰ সৈতে বিক্ৰিয়া এই বিক্ৰিয়াটো তোমালোকে ক'ত পাইছা এলকহলৰ প্ৰস্তুত প্ৰণালীত আছে ঠিক আছে মিথানলৰ পৰা প্ৰাইমাৰী এলকহল আৰু যিকোনো এলডিহাইডৰ পৰা সেকেন্ডাৰী এলকহল আৰু কিটোনৰ পৰা উৎপন্ন হয় 3 ডিগ্ৰী এলকহল এই বিক্ৰিয়াখিনি তুমি লিখি লবা আগৰ পৰা চাইছা ঠিক আছে তাৰ পাছত পঢ়িছো আমি এলকহলৰ সৈতে বিক্ৰিয়া এলডিহাইডে এলকহলৰ সৈতে বিক্ৰিয়া কৰিলে HCl গেছৰ উপস্থিতিত কৰিব লাগিব তেনেহলে প্ৰথমতে হেমি এচিটেল উৎপন্ন হয় হেমি এচিটেলে পুনৰ এলকহলৰ সৈতে বিক্ৰিয়া কৰি এচিটেল উৎপন্ন কৰে তো হেমি এচিটেল কাক কয় আৰু এচিটেল কাক কয় এইটো পৰীক্ষা আহিব পাৰে হেমি এচিটেল মানে হৈছে এলকক্সি এলকহল আৰু এচিটেল মানে হৈছে জেম ডাই এলকক্সি না নেক্সট কিটোনে ইথিলিন গ্লাইকলৰ সৈতে বিক্ৰিয়া কৰি ইথিলিন গ্লাইকল কিটেল উৎপন্ন কৰে একে ধৰণৰ বিক্ৰিয়া খালি কিটোনে ইথিলিন গ্লাইকলৰ লগত বিক্ৰিয়া কৰে লাষ্টৰ বিক্ৰিয়াটো সবচে ইম্পৰ্টেন্ট এমোনিয়া আৰু ইয়াৰ व्युत्पन्न যৌগৰ সৈতে বিক্ৰিয়া তাৰে ভিতৰত এই লাষ্টৰ একদম ওপৰৰ বিক্ৰিয়াটো চা নামটো 2,4-DNP তালিকাখনত চা আছে 2,4-DNP তাৰ আৰু নাম আছে এই নামটো তাৰে কাষত লিখি থৈ দিয়া ফুল নকৰবা এইটো নাম হৈছে ব্ৰেজিল বিকাৰক 2,4-DNP ব্ৰেজিল বিকাৰক বুলিও কয় তো ইয়াতে আমি বিক্রিয়াৰ কিংকে বস্তু মনত আছে না NH2 আৰু Z বুলি ধৰি লব লাগে আজি যে এটি অলপ ৰিপিট কৰি চাবা তাতে আমি কিতাপত ধৰা প্ৰশ্ন কেইটা কৰি দিছিলো তো তাৰ পিছত বিক্ৰিয়াটো হৈছে বিজাৰণ বিক্ৰিয়া বিজাৰণ আমি দুটা প্ৰকাৰত কৰিছিলো এটা হৈছে এলকহলক লগি বিজাৰণ আৰু এটা হৈছে তোমাৰ হাইড্ৰকাৰ্বনক লগি বিজাৰণ এলকহলক লগি বিজাৰণটো আমি আগতেও পঢ়িছো এলকহলৰ প্ৰস্তুত প্ৰণালীটো আছে মেইনলি আমি হাইড্ৰকাৰ্বনৰ বিজাৰণটো কৰো প্ৰথমটো বিজাৰণ হৈছে ক্লিমেনজেন বিজাৰণ ক্লিমেনজেন বিজাৰণক কাৰ সৈতে বিক্ৰিয়া কৰিব দিয়া আছিল জিংক এমালগাম আৰু HCl তাৰ পাছত বিক্ৰিয়াটো হৈছে তোমালোকৰ উড-কিৰ্চনাৰ বিজাৰণ ইয়াত প্ৰথমতে হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰিব দিয়া হয় তাৰ পিছত KOH ৰ সৈতে যদি আমি উত্তপ্ত কৰো ইথিলিন গ্লাইকলৰ উপস্থিতিত তেনেহলে
CO মূলকটো CH2 মূলকলৈ পৰিৱৰ্তন হয় হয়না এই দুটা বিক্ৰিয়া ভালকে চাবা নেক্সট জাৰণ বিক্ৰিয়া তো জাৰণ বিক্ৰিয়াটো এই চেপ্টাৰটো এটা ভেৰি ইম্পৰ্টেন্ট বিক্ৰিয়া কাৰণ এলডিহাইডক সহজতে জাৰণ কৰিব পাৰি কিন্তু কিটোনক সহজতে জাৰণ কৰিব নোৱাৰে এলডিহাইডক আমি মৃদু জাৰক যেনে টোলেন্সৰ বিকাৰক নাইবা হেলিঙৰ বিকাৰকৰ সৈতে কি কৰিব পাৰো জাৰণ কৰিব পাৰো তো টোলেনৰ যিটো বিকাৰক আছিল টোলেনৰ বিকাৰক মানে এমোনিয়াযুক্ত সিলভাৰ নাইট্ৰেট হয়না তো এমোনিয়াযুক্ত সিলভাৰ নাইট্ৰেটৰ সৈতে যদি আমি এলডিহাইড উত্তপ্ত কৰো তেনেহলে সিলভাৰৰ প্ৰলেপ পৰে তাক আমি সিলভাৰ ৰূপালী পৰ্দা যেটা আমি কিটা কৈছিলো ৰূপালী দাপন সৃষ্টি কৰে হয়না তো বিক্রিয়াটো ভালকে চাবা নেক্সট তারমানে মনত রাখা ইয়াতে দুটা ইম্পর্টেন্ট কথা টোলেন্সৰ বিকাৰতে যিকোনো এলডিহাইডক জাৰণ কৰিব পাৰে কিন্তু কিটোনক জাৰণ কৰিব নোৱাৰে এৰে পাছত আছিল ফেলিঙৰ বিক্ৰিয়া ফেলিং যিটো বিকাৰক এই দুটা বিকাৰক যোগ হৈ উৎপন্ন হয় ফেলিং A আৰু ফেলিং B ফেলিং A মানে হৈছে জলীয় কপাৰ সালফেট আৰু ফেলিং B মানে হৈছে এলকালাইন ক্ষাৰকীয় সোডিয়াম পটাছিয়াম টাৰ্টাৰেট ইয়াৰ লবণ হিচাপে তাৰ নামটো হৈছে ৰসেলি লবণ এই দুটা সমান সমান যদি আমি মিক্স কৰি দিও তেনেহলে উৎপন্ন হয় ফেলিঙৰ বিকাৰ তো ফেলিঙৰ বিকাৰতে এলডিহাইডক জাৰণ কৰি ৰঙা সোৱা মুগা অৱক্ষেপ সৃষ্টি কৰে কিন্তু কিটোনে এই বিক্ৰিয়াটো নেদেখে হয় ইম্পৰ্টেন্ট কথাটো হৈছে কি এৰোমেটিক এলডিহাইড বিলাকে ফেলিঙৰ বিকাৰকৰ সৈতে বিক্ৰিয়া নকৰে এলডিহাইডে কৰে কোনবিলাক এলডিহাইডে কৰে অকল এলিফেটিক এলডিহাইড বিলাকে কৰে শুনি আছে না এৰোমেটিক এলডিহাইড যেনে বেনজেলডিহাইডে ফেলিঙৰ বিকাৰকৰ সৈতে বিক্ৰিয়া কৰিব না নকৰে ইথানলে করব না ফেলিঙৰ বিকাৰকৰ সৈতে করব প্ৰপানিলে করব না করব বেনজেলডিহাইডে নকৰে কিন্তু টোলেন্সৰ বিকাৰকে ইথানলৰ লগত কৰে বেনজেলডিহাইডৰ লগত কৰে যিকোনো এলডিহাইডৰ লগত কৰে ঠিক আছে লাষ্টৰ বিক্ৰিয়াটো হৈছে হেলোফৰ্ম বিক্ৰিয়া ভেরি ইম্পর্টেন্ট হেলোফর্ম বিক্রিয়াটো সেই বিলাকে দেখয় এলডিহাইডও হবা পারে কিটোনো হবা পারে অ্যালকোহলও হবা পারে ঠিক আছে হেলোফর্ম বিক্রিয়াটো সেই বিলাক বিকাৰকে দেখয় যিবিলাকৰ লগত মিথাইল মূলক যোজিত হৈ যায় হয়না কাৰ্বনিল মূলকৰ সৈতে মিথাইল মূলক যোজিত হৈ যায় তো এলডিহাইডও দেখাব পারে কিটোনো দেখাব পারে অ্যালকোহলও দেখাব পারে খালি অ্যালকোহলটো আমি ভাবি চাব লাগিব কেনেকে যে তোমাক যদি কয় মিথানল আৰু ইথানল তোমাক পৰীক্ষা দিছিলিবা পাৰ্থক্য নিৰ্ণয় কৰা তুমি হলে সব মিথানলৰ এটা মিথাইল মূলক কৰে ইথানলৰ মিথাইল মূলক কৰে একেলগে নহয় পাৰ্থক্য তো মিথানলক যদি আমি ভাবি চাও কি জাৰণ হয় তেনেহলে ইয়া মিথানলৰ পৰা কি উৎপন্ন হয় মিথানেল আৰু ইথানলৰ পৰা কি উৎপন্ন হ'ব ইথানলৰ পৰা কি উৎপন্ন হ'ব ইথানেলৰ মিথাইল মূলক আছে তাতে ইথানেলে এই বিক্ৰিয়াটো দেখাব হেলোফৰ্ম বিক্ৰিয়াটো কিন্তু মিথানলে নেদেখাব একেলগে বিক্ৰিয়াটো লিখি দিছিল আৰু নামটো লিখি দিছিল হেলোফৰ্ম বিক্ৰিয়াটো লিখি কিনে দিছিল সেইটো কাটি দিছিল কিন্তু পৰীক্ষাতে প্ৰয়োগ কৰা কন্ট্ৰোভাৰ্সি কৰি লাভ নাই মিথানলে এই বিক্ৰিয়াটো দেখয় ইথানলে এই বিক্ৰিয়াটো দেখয় ঠিক আছে এটো তোমাৰ যেতে ফাইনাল লেভেল নম্বৰ দিব একদম প্ৰথম বুঝছনা মিথানল ইথানল নেক্সট জাৰণ বিক্ৰিয়াৰ পিছত আমি কি পঢ়িছিল আলফা হাইড্ৰোজেনৰ কাৰণে সংঘটিত হোৱা বিক্ৰিয়া তো আলফা হাইড্ৰোজেনটো এসিডীয় ধৰ্মযুক্ত কৈছিল না মই যিটো এলডিহাইড বা কিটোনৰ আলফা হাইড্ৰোজেন আছে ইয়াৰ ধৰ্মটো কেনেকুৱা এসিডীয় কাৰণ ই H+ হিচাপে ওলাই যাব পাৰে আলফা হাইড্ৰোজেনটো ওলাই যোৱাৰ পিছত যিটো সংযুক্ত আকাৰ উৎপন্ন হয় এটো তোমাৰ সংস্পন্দনৰ জৰিয়তে সুস্থিৰ হৈ থাকে সেইকাৰণে আলফা হাইড্ৰোজেনটো সহজতে ওলাই যাব পাৰে তো তাৰে যিটো প্ৰথম বিক্ৰিয়া আছিল এলডল বিক্ৰিয়া হয়না এলডল বিক্ৰিয়াটো দীঘলীয়া বিক্ৰিয়া আছিল অলপমান এলডল আৰু নেক্সট স্টেপটো হৈছে ঘনীভৱন তো গোটেইটো একেলগে কি বিক্ৰিয়া বুলি কয় এলডল ঘনীভৱন বিক্ৰিয়া তো এলডল ঘনীভৱন বিক্ৰিয়া দেখাওঁতে আলফা হাইড্ৰোজেন থাকব লাগিব আৰু একে এলডিহাইড বা কিটোনৰ সৈতে যদি বিক্ৰিয়া কৰে সেইটো কোৱা হয় নৰ্মেল এলডল ঘনীভৱন বিক্ৰিয়া নেক্সট যদি দুটা বেলেগ বেলেগ এলডিহাইড বা বেলেগ বেলেগ কিটোন নাই বা এটা এলডিহাইড আৰু এটা কিটোনৰ মাজত সংঘটিত হয় সেইটো বিক্ৰিয়া কয় ক্ৰছ এলডল ঘনীভৱন বিক্ৰিয়া ঠিক আছে বিক্রিয়াটো ঘৰত চাইছিল লবা যদি এই মানে বাইরে গেছ মোক বাইরে যায় বহুত
নেক্সট তাৰ পাছত আছিল কেনিজাৰো বিক্ৰিয়া অকল এলডিহাইডে দেখুৱাই সেইবিলাক এলডিহাইডে দেখুৱাই য'ত আলফা হাইড্ৰোজেন নাথাকে ঠিক আছে তাৰ পাছত বিক্ৰিয়াটো হৈছে তোমাৰ ইলেক্ট্ৰনবিলীয় প্ৰতিস্থাপন বিক্ৰিয়া মই ক'লোৱে এটো কি হয় নিষ্ক্ৰিয়কাৰী হয় আৰু মেটা দিক নিৰ্দেশী হয় ঠিক এখিনি আছে এলডিহাইড আৰু কেটনৰ কথা নেক্সট কাৰ্বক্সিলিক এসিড নাম জানো আমি লিখলো প্রস্তুত প্রণালী কার্বক্সিল মূলকৰ গঠন আচ্ছা কার্বক্সিল মূলকৰ গঠনৰ আৰু এটা পয়েন্ট মই তোমাক কৈ দিছিলো মনত আছে না সো কার্বনিল কার্বন এই কার্বনটো বেছি ইলেক্ট্রোফিলিয়া হয় না কার্বক্সিল কার্বনৰ এই কার্বনটো বেছি ইলেক্ট্রোফিলিয়া হয় কোনটো কার্বনিলটো বেছি ইলেক্ট্রোফিলিয়া না মানে কোনটো বেছি পজিটিভ হয় কার্বনিল না কার্বক্সিল পুরিসা কার্বনিল তো বেশি ইলেক্ট্রোফিলিয়া হবে কোনটো বেশি ইলেক্ট্রোফিলিয়া হয় কার্বনিল তো ইয়াতে মই কালি এটা গ্ৰুপত মই কৈ দিছিলো তোমাক কৈ দিও মোক ইটা আৰু এটা কথা কও ইয়াতে সি ডাবল বন্ড ও এক বান্ধনীটো আছে শুনিলা নিশান্ত আসলা কি নাম বলে নীতিশ তো এই কার্বনিল কার্বন ইয়াতে আছে এই বান্ধনীটো আছে দুটাতে সি ডাবল বন্ড ও বান্ধনীটো আছে এটা টোটাল এই বান্ধনী সি ডাবল বন্ড কার্বনিলৰ সি ডাবল বন্ড কার্বক্সিল এই বান্ধনীৰ দুডালৰ দৈৰ্ঘ্যটো সমান হ'ব না বেলেগ বেলেগ হ'ব বেলেগ বেলেগ হ'ব প্ৰথম কথা এই যে দুটাই সি ডাবল বন্ড কার্বন আৰু অক্সিজেনৰ মাজত আছে তো দুটাৰ বান্ধনী সমান সমান হ'ব লাগিছিল কিন্তু সমান সমান নহয় কিয় ন কোনটো বেছি দীঘল হ'ব কার্বনিলৰ না কার্বক্সিলৰ কার্বনিলৰ দাল বেছি দীঘল হ'ব না কার্বক্সিলৰ দাল বেছি দীঘল হ'ব সংস্পৰ্শৰ দ্বাৰাই ক'ব পাৰা কোনডাল বেছি দীঘল হ'ব কার্বক্সিলৰ দাল বেছি দীঘল হ'ব কিয় তো সংস্পৰ্শৰ গঠন দুটা আছে যদি চাই লও কার্বনিলৰ দুটা গঠন আছে লইনা কার্বনিলৰ দুটা গঠন বুজি লবা কার্বনিলৰ দুটা তাৰে এডালত আছে ডাবল বন্ড এডালত আছে সিঙ্গল বন্ড আৰু কার্বক্সিলৰ গঠন কেইটা তিনটা তাৰে এডালত ডাবল বন্ড দুডালত সিঙ্গল বন্ড বিলাক বেছি দিগলা হয় না তো তিনটাৰ ভিতৰত দুডাল সিঙ্গল বন্ডৰ ধৰ্ম আছে আৰু দুটাৰ ভিতৰত এডালত সিঙ্গল বন্ডৰ ধৰ্ম আছে তার মানে আমি যদি পার্সেন্টেজ হিসাবত চাও কার্বনিলত 50% সিঙ্গল বন্ডৰ ধৰ্ম আছে আৰু কার্বক্সিলত 66.6% সিঙ্গল বন্ডৰ ধৰ্ম আছে তো সিঙ্গল বন্ড বিলাক বেছি দীঘল হয় যদি জায়গা আছে তাৰে জন্য কথাও লিখি দিয়া নাই যদি তোমার যার বেশি জায়গা আছে কারণ লিখি দাও নাই যদি একদম লাস্টত কোশ্চেন লিখা হইলে ল আর যদি জায়গা আছে তাতে লিখি দাও কোশ্চেনটো কার্বনিল আৰু কার্বক্সিলৰ ভিতৰত সি ডাবল বন্ড ও বান্ধনীৰ দৈৰ্ঘ্য সি ডাবল বন্ড ও বান্ধনীৰ দৈৰ্ঘ্য CO বুলিও ক'ব পাৰি কেতিয়াবা CO বান্ধনীৰ দৈৰ্ঘ্য কোনটোৰ অধিক হয় কিয় কোনটোৰ অধিক হ'ব কাৰ্বক্সিলৰ বেছি হয় লিখা কাৰ্বক্সিল মূলকৰ CO বান্ধনীৰ দৈৰ্ঘ্য অধিক হয় যদি পরীক্ষাত আহে 2 নম্বৰ আহিব সংস্পন্দন গঠনখিনি আঁকি দিব লাগিব দেই মই এটা নতুনকে আঁকি নিলো এই যি আসল লগতে সেই দুটা সংস্পন্দন কাৰণ
কাৰ্বক্সিলৰ সংস্পন্দন গঠনৰ কাৰ্বক্সিলৰ সংস্পন্দন গঠনৰ তিনিটা গঠনৰ ভিতৰত দুটা গঠনৰ CO এফ বান্ধনীৰ ধৰ্ম প্ৰদৰ্শন কৰে। তিনিটা গঠনৰ দুটা গঠনত CO বান্ধনীডালে এফ বান্ধনীৰ ধৰ্ম প্ৰদৰ্শন কৰে। আনহাতে কাৰ্বনিল মূলকৰ দুটা সংস্পন্দন গঠনৰ ভিতৰত প্ৰদৰ্শন কৰে দাৰি আনহাতে কাৰ্বনিল মূলকৰ দুটা সংস্পন্দন গঠনৰ ভিতৰত মাত্ৰ এটা গঠনতহে CO বান্ধনীডালে এফ বান্ধনীৰ ধৰ্ম প্ৰদৰ্শন কৰে। মাত্ৰ এটা গঠনতহে CO বান্ধনীডালে এফ বান্ধনীৰ ধৰ্ম প্ৰদৰ্শন কৰে। এইটো সংস্পন্দন গঠনৰ পৰা ক'ব লাগিব আমি, ঠিক আছে? তো দুটা কথা, কাৰ্বনিল কাৰ্বনটো বেছি ইলেক্ট্ৰফিলিয়, ধনাত্মক মানটো বেছি থাকে, আৰু কাৰ্বক্সিল মূলকৰ CO বান্ধনীডালৰ দৈৰ্ঘ্যটো বেছি হয়। এই দুটা কথা আমি সংস্পন্দনৰ পৰা ক'ব পাৰোঁ। নেক্সট প্ৰস্তুত প্ৰণালী, প্ৰথম প্ৰস্তুত প্ৰণালীটো হৈছে এলকহল আৰু এলডিহাইডৰ জাৰণৰ দ্বাৰা। এলকহলক যদি আমি তীব্ৰ জাৰক পদাৰ্থ ব্যৱহাৰ কৰি জাৰণ কৰোঁ তেনেহ'লে কি হয়? ডাইৰেক্টলি প্ৰাইমাৰী এলকহলৰ পৰা কাৰ্বক্সিলিক এসিড উৎপন্ন হয়। তাতে আমি এটা বিকাৰক পাইছিলো, নামটো চাবা জোনছ বিকাৰক, ঠিক আছে? CrO3H2SO4 এই মিক্সাৰটো কি বুলি কোৱা হয়? জোনছ বিকাৰক। আৰু আমি গমে পাইছো অলপ আগতে পঢ়িলো এলডিহাইডক যদি আমি মৃদু জাৰক পদাৰ্থৰ দ্বাৰা জাৰিত কৰোঁ, কোলেন্সৰ বিকাৰক, এলিমৰ বিকাৰক, তেতিয়া কি হৈ যায়? যিকোনো জাৰক পদাৰ্থৰ দ্বাৰা এলডিহাইডক জাৰণ কৰিলে কাৰ্বক্সিলিক এসিড উৎপন্ন হয়। প্ৰথমটো আমি আগতে বহুতবাৰ পালো, দুইবাৰ তিনিবাৰ পালো। নেক্সট তাৰ পিছৰ প্ৰস্তুত প্ৰণালীটো ক'ৰ পৰা আছিল? এলকাইল বেনজিনৰ পৰা। এটো বিৰাট ইম্পৰ্টেন্ট। কিয় জানো না? কিয় এলকাইল বেনজিনটো বহুত ইম্পৰ্টেন্ট। কাৰণটো কি হ'ব পাৰে কোৱাচোন? কাৰণ এই এলকাইল মূলকটো যিয়ে নহওক কিয় ই জাৰণ হৈ কিহলৈ পৰিৱৰ্তন হৈ যায়? COOK লৈ পৰিৱৰ্তন হৈ যায়, কাৰ্বক্সিল মূলকলৈ পৰিৱৰ্তন হৈ যায়, হয় না? কৈছিলো না মই? তো এই এলকাইল মূলকটোত এটা দুটা তিনিটা 10টা 20টা যেইটাই কাৰ্বন নাথাকক কিয় তাক যদি আমি KMnO4 আৰু KOH ৰ সৈতে উত্তপ্ত কৰো কি যাইতে কি হৈ যাব? COOK। তাক আমি জল বিশ্লেষিত কৰিলে, এচিডীয় জল বিশ্লেষণ কৰিলে কাৰ্বক্সিলিক এসিড অৰ্থাৎ বেনজোইক এসিড উৎপন্ন হ'ব। ইয়াতে জায়গা আছে না একলা লেখাৰ কাৰণে? আছে, সৰুকে লিখি থৈ দিয়া। 3 ডিগ্ৰী এলকাইল মূলকযুক্ত 3 ডিগ্ৰী এলকাইল মূলকযুক্ত শাখা শৃংখল 3 ডিগ্ৰী এলকাইল মূলকযুক্ত শাখা শৃংখল এটো লাইনৰ পাছত এলকাইল বেনজিনৰ পৰা একদম লাষ্টত যিটো লাইন আছে তাৰে 3 ডিগ্ৰী এলকাইল মূলকযুক্ত শাখা শৃংখল এই বিক্রিয়াটো অংশগ্রহণ নকরে। তাহলে এনে শাখা শৃংখলে এই বিক্রিয়াটো ভাগ করবে, ঠিক আছে? এটা 3 ডিগ্রি এলকাইল মূলকযুক্ত মানে এনেকুৱা, ঠিক আছে? প্রাইমারি আর সেকেন্ডারি করব 3 ডিগ্রি এলকাইল মূলকযুক্ত শাখা শৃংখলে এই বিক্রিয়াটো অংশগ্রহণ নকরে, ঠিক আছে? 3 ডিগ্রি এলকাইল মূলকযুক্ত চিনি না করে তো জাস্ট থাকি হয়ে যায় এনে এটো 3 ডিগ্রি এলকাইল।
নেক্সট বিক্রিয়াটো আছে নাইট্ৰাইলৰ পৰা নাইট্ৰাইল আৰু এমাইডৰ পৰা তো নাইট্ৰাইলক যদি আমি এচিডীয় বা ক্ষাৰকীয় জল বিশ্লেষণ কৰো তেনেহলে এমাইড উৎপন্ন হয় এমাইডক যদি আমি পুনৰ এচিডীয় বা ক্ষাৰকীয় জল বিশ্লেষণ কৰো তেনেহলে কাৰ্বক্সিলিক এসিড উৎপন্ন হয় নাইট্ৰাইলৰ পৰা প্ৰথমতে কি উৎপন্ন হয় এমাইড এমাইডৰ পৰা নেক্সট কি হে একে বিক্ৰিয়াটো দেখি উৎপন্ন হয় কাৰ্বক্সিলিক এসিড একে प्राइमरी अल्कोहल পৰা প্ৰথমতে কি উৎপন্ন হৈছিল এলডি হয় তো নাইট্ৰাইলৰ পৰা প্ৰথমতে কি উৎপন্ন হ'ব এমাইড এমাইডৰ পৰা নেক্সট কি উৎপন্ন হ'ব এতে কাৰ্বক্সিলিক এসিড ঠিক আছে নেক্সট বিজ্ঞান বিকাৰকৰ পৰা তো এতিয়াতে এই বিক্ৰিয়াটোৰ এটা বৈশিষ্ট্য কি আমাৰ বিজ্ঞান বিকাৰকৰ এলকাইল মূলকত যেটা কাৰ্বন থাকে তাতকে ইয়াতে এটা কাৰ্বন বাঢ়ি যায় বিজ্ঞান বিকাৰকক কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰিব দিলে প্ৰথমতে বিজ্ঞান বিকাৰকৰ আমি আগতে কৰিছো যুত যৌগ এটা উৎপন্ন হয় এই যুত যৌগটো জল বিশ্লেষণ কৰিলে বিজ্ঞান কাৰ্বক্সিলিক এসিড উৎপন্ন হয় ঠিক আছে তুমিও যদি চাও আর এমসিএক্স লিখছিলো আমি কিন্তু যেটো কাৰ্বক্সিলিক এসিড আছে আর লগত এটা নতুন কাৰ্বন আহি গৈছে কাৰ্বন ডাই অক্সাইডৰ যেটো কাৰ্বন আছে তাতে এড হৈ গৈছে তাৰমানে এলকাইল মূলকৰ কাৰ্বন যেটা কাৰ্বন থাকো তাতকে এটা কাৰ্বন এতে বাঢ়ি যায় তার পাছত আছিল এসিড ক্লোরাইড আৰু এনহাইড্ৰাইডৰ পৰা বেকে এসিড ক্লোরাইডক আমি জল বিশ্লেষণ কৰিলে ডাইৰেক্ট আহে তো কোনাই ডাইৰেক্ট জল বিশ্লেষণ কৰিলে কাৰ্বক্সিলিক এসিড উৎপন্ন হয় কিন্তু আমি ক্ষাৰকৰ উপস্থিতিত যদি জল বিশ্লেষণ কৰো প্ৰথমতে কাৰ্বক্সিলেট আয়ন উৎপন্ন হয় তার আৰু এসিডীয়কৰণ কৰালে কাৰ্বক্সিলিক এসিড উৎপন্ন হয় দুটা কৰাৰ কাৰণটো কি বিশুদ্ধ পানীৰ লগত কৰা বিক্ৰিয়াটো কি হয় মন্থৰ হয় লাহে লাহে হয় আৰু অনুঘটকৰ উপস্থিতিত কৰা বিক্ৰিয়াটো দ্ৰুত হয় স্পিড হয় দুটাৰ কাম একেই লাস্ট এস্টাৰৰ পৰা এটো আমি আগতে পাইছো এস্টাৰক যদি আমি জল বিশ্লেষণ কৰো উৎপন্ন হয় কাৰ্বক্সিলিক এসিড আৰু এলকহল এটো মনত ৰাখা অলপ পাছত আমি এটা কোৱেশ্চন কৰিম এটো এনে ভৌতিক ধৰ্ম কাৰ্বক্সিলিক এসিডৰ বহুত বেছি উৎকলান্ত হয় কাৰণ ইয়াতে হাইড্ৰোজেন বন্ধনটো অতি তীব্ৰ হয় ওকে মল স্পিডত গৈছো রাসায়নিক ধর্ম কার্বক্সিলিক এসিডৰ এসিডীয় ধর্মযুক্ত হয় এলিভেটিক কার্বক্সিলিক এসিডতকে এৰোমেটিক কার্বক্সিলিক এসিডৰ এসিডীয় ধর্ম বেশি হয় খালি মিথানয়িক এসিডৰ এসিডীয় ধর্ম সবচেয়ে বেশি হয় বাকিখিনি আমি আর এই রিসেন্টলি বস্তুটো এখানে আরম্ভ কৰি দিলো এসিডীয় চাইলটা ঠিক আছে বিক্রিয়াখিনি এটা প্ৰথমতে আমি আমাৰ কিতাপত থকা 17 নম্বৰ কোৱেশ্চনটো পটাপট কৰি যাও কিতাপ যাইতে আনসার হইলে ল তুমি এই দুটাৰ এখন কিতাপতে দিয়াছোন নম্বৰ কোৱেশ্চনটো হইলে লচোন তো মই এতে লিখিও যাই আছো বাৰু তুমি এর পৰা লিখি যাব পারবা এক ফলৰ পৰা গোটেইটা কৰি যাও এই প্রথম বিক্রিয়াটো অলপ বলে যে মই বলো অ্যালকাইল বেনজিনৰ পৰা এটা বিক্রিয়া হয় না এটা বিক্রিয়া অ্যালকাইল বেনজিনৰ পৰা দেখা পাইছে না এটা অ্যালকাইল বেনজিন কার কি উত্তপ্ত বস্তু K/4 KOH লগে লগে মনত করব লাগব ইয়াতে প্রথম স্টেপত কি উৎপন্ন হ'ব কার্বন যেটা নেটওয়ার্ক এর কি হবে পরিবর্তন হইছে COOH ঠিক আছে ইয়াতে আমার কিতাপত দিয়া নাই খালি ইয়াক যদি আমি জল বিশ্লেষণ কৰো তেনালি আর কি উৎপন্ন হ'ব COOH এখানে এক্সট্রা তুমি লিখি দিলে গোটেটো লিখি দিব পাৰি
2 নম্বৰ বিক্ৰিয়াটো আছে এটো এসিডৰ বিক্ৰিয়া কাৰ্বক্সিলিক এসিডক যদি আমি PCl5 PCl3 নাইবা এসোসিয়েটৰ লগত বিক্ৰিয়া হ'ব কি উৎপন্ন হোৱা আছিল এটো মই অলপ অলপ বাদ দি এইটো কথা চাই লও কাৰ্বক্সিলিক এসিডৰ এসিডীয় ধৰ্মৰ 3 নম্বৰ বিক্ৰিয়াটো কি উৎপন্ন হয় ধৰি যাও কাৰ্বক্সিলিক এসিডে PCl5 PCl3 আৰু এসোসিয়েটৰ লগত বিক্ৰিয়া কৰিলে এসিড ক্লোৰাইড উৎপন্ন হয় हैना এসিড ক্লোৰাইড মানে কি COCl তো ইয়াতে দুটা COH মূলক আছে তো দুটা যৌগলৈ পৰিৱৰ্তন হৈ যায় COCl ডাইৰেক্ট ৰেগুলাৰ পুৰা মুক্ত কথা মই যেনেকৈ অলপ আগতে কৈ দিছো আপোনালোকৰ পৰা আৰু লগত কি বিক্ৰিয়া হ'লে কি হ'ব এনে দুজনে পঢ়ি পঢ়ি অলপ মুখস্থ ফলো কৰিব বাকিটা করব পারবো না ডিস্ট্রিবিউশন করব পারবো না মানে টাইম অলপ কমি গেছি মই বেলেগ এটা প্রশ্ন হে অলপ করব ইচ্ছা আছে দেখো জাস্ট তুমি অন এরে এই 10 নম্বরটো পারবান নাই হেটো এৰি দিবা হেটো মই কৰিম বাকি কথা ডাইৰেক্ট পাবা তুমি জানে মই কৈ কিছু কথা বল 3 নম্বৰ বিক্ৰিয়াটো তোমাৰ এই এমোনিয়া আৰু ইয়াৰ উৎপন্ন যৌগৰ সৈতে বিক্ৰিয়া হয়না নেক্সট ইয়াতে তুমি মাজত 4 নম্বৰটোৰ মাজত কি ব্যৱহাৰ কৰিব লাগিব হেটো উঠি বিক্ৰিয়া কৰিছি বিক্ৰিয়াৰ কথা কৰিছি তুমি কাল লগত বিক্ৰিয়া কৰিব লাগিব এটো বিক্রিয়া করব এটো সিটের গ্রাফ অ্যাসাইলেশন বিক্রিয়া করব তুমি ইয়াত লব COCl এটো মাজত এটো লিখি দিবি না বেনজিনৰ এটো বিক্রিয়া করব দিলে এটো ইটো গ্রাফ অ্যাসাইলেশন বিক্রিয়া তো না এটা যদি বেনজিন সকল না CH3 রাখি দিলে এটা কি হয় এটা বাকি কথা তুমি সেই নোটটোতে আছে ওইলে চাবা মই ইয়াৰে তোমাৰ যে চিন দিবা কৈছিলো আজি 10 আৰু 11 এইটা মই কথা কৰি দিলো 10 নম্বৰ প্ৰশ্নটো তুমি ঘৰত লেখা মই প্ৰথমতে বুজাই দিছো তাৰ পিছত কেনকে লেখা লাগে মই কৈ যাম 10 নম্বৰ প্ৰশ্নটো চাও মই মাতি দিছো CH3CH9H10O আণবিক সংকেতৰ এটা জৈৱ যৌগ 24 ডাইনাইট্ৰোফিনাইল হাইড্ৰজেন উৎপন্ন যৌগ প্ৰস্তুত কৰে তো যদি কোনবা যৌগ 24DNP 24 ডাইনাইট্ৰোফিনাইল হাইড্ৰজেন মানে কি 24DNP তাৰ লগত যদি বিক্ৰিয়া কৰে যৌগটো হয়তো এলডিহাইড হ'ব লাগিব নহলি কিটো হ'ব লাগিব মই আগতে কৈছো মানে এই সংকেতটোৰ পৰা আমি গম নাপাওঁ যে এলকহলে হ'ব না এলডিহাইড হ'ব না কিন্তু কি কৈছে এই যৌগটো কাল লগত বিক্ৰিয়া কৰে 24DNP লগত বিক্রিয়া করতে আমরা যৌগটো কি হ'ব এলডিহাইড বা কিটোন অর্থাৎ কার্বনিল যৌগ প্রশ্নটো লেখাৰ কাৰণে জাগাৰে প্ৰথম এনসাৰ প্ৰথম লাইনটো লিখা যেহেতু যৌগটোৱে 2,4 ডাইনাইট্রোফিনাইল হাইড্রোজেন 2,4 ডাইনাইট্রোফিনাইল হাইড্রোজেন উৎপন্ন যৌগ উৎপন্ন করে 2,4 ডাইনাইট্রোফিনাইল হাইড্রোজেন উৎপন্ন যৌগ উৎপন্ন করে যৌগটো কার্বনিল যৌগ হ'ব এই পরীক্ষা হাতে প্রশ্ন
প্ৰথম যৌগটো আমি গম পালো যৌগটো কি হ'ব কাৰ্বনিল অৰ্থাৎ এলডিহাইড হ'ব নাইবা কিটোন হ'ব দুই নম্বৰ লাইনটো কি কৈছে তাৰ পাছৰ কথাখিনি কি কৈছে টলাৰেন্সৰ বিকাৰক বিজাৰিত কৰে এটা এলডিহাইড আৰু কিটোন হ'ব বুলি আমি গম পালো নেক্সট পইণ্টে কৈছে যে এই যৌগটো টলাৰেন্সৰ বিকাৰক বিজাৰিত কৰে তাৰমানে এলডিহাইড হ'ব না কিটোন হ'ব এলডিহাইড নেক্সট কেনিজাৰো বিক্ৰিয়া নেদেখুৱায় কেনিজাৰো বিক্ৰিয়া দেখুৱায় কেনিজাৰো বিক্ৰিয়া দেখুৱাব লাগিলে আলফা হাইড্ৰোজেন থাকিব নোৱাৰিব এলডিহাইড হ'ব কিন্তু তাতে আলফা হাইড্ৰোজেন নাথাকে নেক্সট প্যাৰাগ্ৰাফে লিখা যেহেতু যৌগটোৱে টলাৰেন্সৰ বিকাৰক বিজাৰিত কৰে তোমাৰ যৌগটো এলডিহাইড হ'ব আকৌ কেনিজাৰো বিক্ৰিয়া দেখুৱাই বাবে যৌগটো এলডিহাইডটোত আলফা হাইড্ৰোজেন থাকিব নোৱাৰিব নেক্সট আৰু এটা আমাক ইনফৰমেশন দিছে লাষ্ট ইনফৰমেশন ইয়া তীব্ৰভাৱে জাৰিত কৰিলে 1,2 বেনজিন ডাইকাৰ্বক্সিলিক এসিড উৎপন্ন হয় বেনজিন উৎপন্ন হয় মানে যৌগটো যি নহওক তাক যদি আমি জাৰণ কৰো তাতে এটা বেনজিন চক্ৰ থাকব হয় না বেনজিন ডাইকাৰ্বক্সিলিক এসিড 1,2 ডাইকাৰ্বক্সিলিক কাৰণ ইফালে যৌগটো বেনজিন চক্ৰটো থাকব ঠিক আছে লাস্টে বুঝি পাইছ না উৎপন্ন যৌগটোত বেনজিন চক্ৰ আছে মানে বিক্ৰিয়া কৰা যৌগটোত বেনজিন চক্ৰটো থাকব লাগিব আৰু এটা কথা মই কৈছো তুমি ভালকে শুনবা যদি কিবা যৌগৰ ফৰ্মুলাটো কাৰ্বন আৰু হাইড্ৰোজেন যদি প্ৰায় সমান সমান হয় তাৰমানে হেতু বেনজিন চক্ৰ থকা যৌগই হয় যেনে C6H5 মানে আলটিমেটলি এটো কি চক্ৰ আছে বেনজিন চক্ৰ ঠিক আছে কার্বন আর হাইড্রোজেন যদি সমান বা প্রায় সমান হই থাকে তাহলে তুমি মনত এটা ধারণা করবাই পারবা যৌগটো কি হবো বেনজিন চক্রযুক্ত যৌগ এরোমেটিক যৌগ ওকে নেক্সট লিখা প্যারাগ্রাফে তীব্রভাবে জারিত করিলে E1,2 বেনজিন ডাইকার্বক্সিলিক এসিড উৎপন্ন হয় ইয়াৰ পৰা গম পোৱা যায় যে এই যৌগটো এরোমেটিক যৌগ আৰু আছে লাইনটো লেখা এটা এখিনি চাই লওক যৌগটো এরোমেটিক হ'ব লাগিব ফর্মুলাটোৰ কার্বন কেইটা আছে 9টা আছে না তো আমি এটা কথা গম পালো যৌগটো হ'ব বেনজিন ইয়াতে কেইটা কার্বন ব্যবহার হল 6টা যৌগটো হ'ব লাগিব এলডিহাইড য'ত আলফা হাইড্ৰোজেন নাথাকে তাৰমানে যৌগটো এটোৱে CH4 মূলক হ'ব এটো আলফা কার্বন ইয়াতে চাৰিটা বান্ধনি আছে তো হাইড্ৰোজেন নাই কেইটা হাইড্ৰোজেন কার্বন ব্যবহার হল 7টা কেইটা বাদ দি আছে এই দুটা ক'ত পাব
বেনজিন 1 কমা টু ডাইকার্বক্সিলিক এসিড হইছে এটো যদি 1 নম্বৰ হয় বাকি দুটা কার্বন কত থাকবা লাগবো ইতে যারা বস্তু মানে এটা বস্তু KMnO4 আর KOH দ্বারা বস্তু তো এটো তো COOH হইছে এটো তো COOH হইছে যদি 1,3 হলা হয় তাহলে এইটো কত থাকিল 1,4 হলে এইটো মূলত কত থাকিল বুঝছ না এরোমেটিক যৌগ জোর CHO মূলত CHO মূলত কার্বন 1 স্থানত আর C2H5 মূলত কার্বন ড্যাশ 2 স্থানত থাকিব C2 স্থানত থাকিব লাস্ট কথা ওপৰৰ তথ্যৰ পৰা গম পোৱা গ'ল যে যৌগটো হ'ব এটো গঠন লাগিয়া নামটো কি হ'ব 1 2 2 ইথাইল আছে 2 ইথাইল বেনজেল লিখে এটা বিক্রিয়া কিন্তু তুমি ঘৰত লিখি আনবা প্ৰথমতে কি কালৰ লগত বিক্রিয়া কৰছি 2,4 ডিএনপি লগত দে 2,4 ডিএনপি গঠনটো এটো মনত আছে না চাই লবা মনত নাই যদি NO2 এটা কি উৎপন্ন হ'ব লেখা ননলি মুখ কবা নেক্সট টলাৰেন্সৰ বিকাৰৰ সৈতে বিক্রিয়া কৰিছে কি উৎপন্ন হ'ব লিখিবা নেক্সট কেমিজাৰো বিক্রিয়া কৰিছে গাঢ় KOH লগত বিক্রিয়া কি উৎপন্ন হয় লেখা আর লাস্ট জারণ কৰিছে জারণ কৰিলে কি উৎপন্ন হ'ব লিখিয়ে দিছে COOH এসে এই বাকি তিনটা বিক্রিয়া তোমালোকে সম্পূর্ণ কৰি আনিবা বুঝলা NH2 মনে রাখবা 2,4 ডাইনাইট্রোফিনাইল হাইড্রোজেন তো যেখানে ইনফরমেশন দিছি তার বিক্রিয়া সমূহ লেখা দিব ঠিক আছে কি প্রশ্নটো দিয়া নাই বিক্রিয়া সমূহ লেখা কিন্তু তোমার পরীক্ষা দিয়ে দিব কোনটো পৰা কি উৎপন্ন হয় লিখি লবা এটা প্রায় এটা বিক্রিয়া তার পাছত তো 11 নম্বর বতাবত চাও বুঝি পেছ না এটো কেনেকে লেখা যাব নেক্সট প্রশ্নটোৰ উত্তৰটো আমি এনে লিখি যাম যেতে কথা বুঝি আপনি পৰা আমি কি বুঝি পেছ এটো লিখি যাম ওকে ইবাৰ চাও তুমি ইবাৰ কি দিছি এটা জৈৱ যৌগ কে বুলি কৈছে আণবিক সংকেত CH16 এটা মহলা কোনটো বলবো কার্বন আর হাইড্রোজেন এতে কি হইছে কার্বন আর হাইড্রোজেনের সংখ্যা কি হইছে ডাবল হয়ে গেছে যৌগটো এরোমেটিক হবে না এলিমেন্টিক হবে এবার এলিমেন্টিক হবে না কারণ কার্বন আর হাইড্রোজেনের সংখ্যা কি হয়ে গেছে দুই গুণ হয়ে গেছে বেশি কার্বন তো হাইড্রোজেনের সংখ্যা এই যৌগবিদ লঘু সালফিউরিক অ্যাসিডৰ দ্বারা জলবিশ্লেষিত হয় এবিট কার্বক্সিলিক অ্যাসিড আৰু এবিট অ্যালকোহল উৎপন্ন হয় এবিট কার্বক্সিলিক অ্যাসিড এবিট অ্যালকোহল এর আৰু এটা বস্তু চাও এটা তোমাৰ এতে দিওতে ভুল হৈছে তোমাৰ কিতাপখনত এটো O2 কৰি দিয়া C6H18O2 ফর্মুলাটো ভুল হৈ আছে তাতে C16
C8 816 O2 2 হ'ব লাগে বুঝছো তো এটা কথা কও কার্বক্সিলিক এসিড আর অ্যালকোহল উৎপন্ন হইছে যৌগটো জল বিশ্লেষণ করতে কি উৎপন্ন হইছে কার্বক্সিলিক এসিড আর অ্যালকোহল তো কার্বক্সিলিক এসিডৰ প্ৰস্তুত প্ৰণালীৰ লাষ্ট প্ৰস্তুত প্ৰণালীটো একবাৰ চাই লও কিহৰ পৰা উৎপন্ন হৈছে কার্বক্সিলিক এসিডৰ প্ৰস্তুত প্ৰণালীৰ লাষ্ট প্ৰস্তুত প্ৰণালী এস্টাৰৰ পৰা হ্যাঁ এস্টাৰৰ যদি আমি জল বিশ্লেষণ কৰো কি উৎপন্ন হয় এটা উৎপন্ন হয় কার্বক্সিলিক এসিড আৰু এটা কি উৎপন্ন হয় তারমানে আমাক যেটো যৌগ দিছি এই যৌগটো এস্টার হ'ব দেখো পারবা না তুমি প্রথম কি লেখা যেহেতু যৌগটো জল বিশ্লেষণ কৰিলে কার্বক্সিলিক এসিড আৰু অ্যালকোহল উৎপন্ন হয় যৌগটো হ'ব লাগিব এস্টার এই যৌগটো এস্টার ওকে 2 নম্বৰ পইণ্টত কি কৈছে তাহলে কার্বক্সিলিক এসিড বি আর এটো সি অ্যালকোহল ক্রোমিক এসিডৰ দ্বাৰা জারণ ঘটালে ক্রোমিক এসিডৰ দ্বাৰা সি জারণ ঘটালে বি উৎপন্ন তার মানে এটো কথা আমি গম পালো সি2 আছে অ্যালকোহল অ্যালকোহলৰ যদি আমি জারণ কৰো কি উৎপন্ন হয় কার্বক্সিলিক এসিড উৎপন্ন হয় তো সি আৰু বি সির পৰা যদি বি উৎপন্ন হয় এটা কথা তুমি নাম দিছি যেহেতু সির জারণ ঘটালে বি উৎপন্ন হয় তেনহলে সি যিমানটা কার্বন আছে বি তো সিমানটা কার্বনের নাম থাকব টোটাল কার্বনের নাম কেইটা আছে যৌগটো 8টা তাই না তাহলে আমাৰ যৌগটো এস্টার মূলকটো ইফালে তোমাৰ থাকব লাগিব 4টা কার্বন ইফালে কেইটা কার্বন থাকব লাগিব 4টা আচ্ছা তাতে আৰু লাস্ট পয়েন্ট আৰু এটা আছে এই ফালৰ এই 4টা কার্বন এনেতে থাকব না এই 4টা কার্বন এনেতে থাকব না এই 4টা কার্বন এনেতে থাকব প্রবলেম আছে ইয়াতে তো সি জারণ ঘটালে বি উৎপন্ন হয় তাহলে দুফালে সমান সমান কার্বন এটম সকল তুমি গম পালো কিন্তু এই 4টা কার্বন ইফালে 4টাই আছে ইফালে 4টাই আছে এটা এনেতে থাকব না যৌগটো এনেতে থাকব তার কারণে লাস্ট পয়েন্ট কি দিছি যে সি যদি আমি নিরুদন ঘটাও তাহলে বিউট 1 কি উৎপন্ন হবে তাহলে বিউট 1 কি মানে এটো উৎপন্ন হবে আর এটো উৎপন্ন হওয়ার আগে অ্যালকোহলের OH মূলকটো লাস্ট কার্বন মধ্যে থাকতে হবে অ্যালকোহলের যদি OH মূলকটো লাস্ট কার্বন থাকতে লাগে এই কার্বন সেটটা কি হইতে হবে এর পরে OH উৎপন্ন হইছে তাই না যদি বিউট 2 উৎপন্ন লাভ হয় তাহলে ইয়াতে এই কার্বন এন্টি থাকলে OH মূলকটো যে 2 নম্বর থাকলা ডাবল বন্ধ দিতে এন্টি যাবে বুঝছ না তো তুমি লাস্ট এই যৌগটো লিখি লইছা লেখা কথা যদি লিখে আমি মুখ ঠিক হবে আর আর তিনটা মেনশন আছে এই তিনটা মেনশন আমি দিবা লাগব যৌগটো হবে ইয়ার নাম বিউটাইল বিউটানোয়েট এই যৌগটো হবে বিউটাইল বিউটানোয়েট লেখা কথা আমি স্টেপ বাই স্টেপ লিখি আনি মোক দেখব হ'ব এমএন কোয়েশ্চন তোমাৰ ফাইনাল পৰীক্ষাটো আইছি মই লিখি দিছো লাগে তোমাৰ 2023 এর একটু কোয়েশ্চন C8H8O আণবিক সংকেতৰ এটা বিকাৰকৰ হৈতে ইয়েছে এটো এটা প্ৰশ্ন হৈছে 2025 তো হৈছে এনে প্ৰশ্ন তো প্ৰত্যেক বছৰে 3 বা 5 নম্বৰৰ কাৰণে এনে প্ৰশ্ন এটা এটো চেপ্টাৰৰ পৰা আহে আৰু এই 5 নম্বৰ বা 3 নম্বৰটো আমি ডাইৰেক্টলি লবা লাগিব ঠিক আছে এই গোটে চেপ্টাৰটো পৰা আহিব 8 নম্বৰ যদি 5 নম্বৰ এটা প্ৰশ্নৰ পৰাই আহে বাকি মাথা পঢ়ি আমি কিবা লাভ আছে নেকি নাই যদি এটো কৰবা নলই না বুঝি বুঝি এটলিস্ট কিতাপত থাকা 4টা আমি কৰিম আৰু 3টা আমি এক্সট্ৰা কৰিম নেক্সট ক্লাছত আমি এই 3টা এক্সট্ৰা নি কৰিম নেক্সট ক্লাসটো তোমাৰ পঢ়িত না সেম টাইমতে হ'ব লগলা বাই যাবা পূজা পূজা আবাস সাথে হ'ব নাই মই কইতো এটা চ্যানেলটো সাবস্ক্রাইব কৰিব আপোনালোকে যদি ইমানলৈকে ভিডিওটো চালে এটা লাইক দিব ইমান সময় কায়ো নাছে মই জানোৱে